আজি SIR গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ইতিমধ্যে কিন্তু অসমত কিছুমান ডিষ্ট্ৰিক্টত SIR কাম আৰম্ভ হৈ গৈছে। যিহেতু আজি SIR গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, এতিয়া কিন্তু আপোনালোকৰ সকলোৰে দুটা ডকুমেণ্টৰ প্ৰয়োজন হৈ যাব। এটা হৈছে ভোটাৰ লিষ্ট আৰু আন এটা হৈছে NRCৰ ফাইনেল লিষ্ট। এতিয়া কিন্তু আপোনালোকৰ NRCৰ ফাইনেল কপিটো SIRত লাগিব। এতিয়া যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল কপিটো নাই, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা NRCৰ ফাইনেল কপিটো আপোনালোকে ডাউনলোড কৰিব, প্ৰিণ্ট কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল কপিটো নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা NRCৰ ফাইনেল কপিটো ডাউনলোড কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা NRCৰ ফাইনেল কপিটো ডাউনলোড কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব NRC ফাইনেল লিষ্ট, লিখি চাৰ্চ কৰি দিব। ইয়াত যদি 1 নম্বৰত অপশ্যন আহি যাব NRC কমপ্লিট ডিফেক্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত NRCৰ অফিচিয়েল ৱেবছাইটটো ইয়াত অপেন হৈ যাব। এনেকুৱাকৈ আপোনালোকে ইয়াত চাব, এইখিনি খালি NRCৰ এটা ছাৰ্ভিচে থাকিব। তলত চাব দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব তলত দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এইখিনি পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব। এনেকুৱাকৈ ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে NRCৰ ARN নম্বৰ। এতিয়া যিটো আপোনাৰ NRCৰ ARN নম্বৰটো আছে, ইয়াত আপোনালোকে ARN নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব ARN নম্বৰ, তাৰপিছত যি কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। আপোনালোকে ইয়াত ভালকৈ চাই লওক। ফাৰ্ষ্ট যিটো আপোনালোকৰ NRCৰ ARN নম্বৰটো আছে ইয়াত বহাই দিব আৰু যিটো কেপচা দি আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো ৰিফ্ৰেছ কৰিব আৰু ইয়াত যি নিউ কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট বহাই দিব ARN নম্বৰ, তাৰপিছত বহাই দিব কেপচা। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। ইয়াত চাব ফাৰ্ষ্ট বহাই দিব ARN নম্বৰ আৰু কেপচাটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত NRCৰ ফাইনেল কপিটো ইয়াত আহি যাব। এনেকুৱাকৈ এতিয়া ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব, আপোনালোকৰ এড্ৰেছটো। এতিয়া আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্যৰ নাম আছে ইয়াত সকলো নাম আহি যাব। এনেকুৱাকৈ আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ ফাদাৰ্ছ নেম আহি যাব, আপোনালোকৰ মাদাৰ্ছ নেম আহি যাব আৰু এই ফলত লিখা থাকিব একচেপ্ট। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা আছে একচেপ্ট, তেনেহ'লে আপোনালোকৰ নামটো NRCৰ ফাইনেল লিষ্টত উঠি গৈছে বা আপোনালোকৰ NRCৰ ফাইনেল নাম বা ফাইনেল কপি হৈ গৈছে। এতিয়া আপোনালোকে সেইটো কপি প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনাৰ সকলোৰে NRCৰ ফাইনেল কপিটো লাগিব SIRত। সেইকাৰণে যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল কপিটো নাই, আপোনালোকে এনেকুৱাকৈ ডাউনলোড কৰি বা প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিব। আপোনালোকে এনেকুৱাকৈ NRCৰ ফাইনেল কপিটো ডাউনলোড কৰিব লাগিব। আপোনালোকে সেইটো কপি প্ৰিণ্ট কৰি ৰাখি দিব। সেইটো কিন্তু আপোনালোকৰ সকলোৰে প্ৰয়োজন হ'ব NRCৰ ফাইনেল কপিটো